children. আজি আমি এই আমাৰ MCQ সিৰিজৰ সেকেন্ড পাৰ্টটো লৈ আহিছো য'ত নেকি আমি the fun they had তাৰ পৰা আমি প্ৰথমতে 20টা আলোচনা কৰিলো আৰু সেকেন্ড পাৰ্টত আমি এতিয়া পিছৰ 20টা আলোচনা কৰিবলৈ আগবাঢ়িছো চাও আহা সো আজি আমি 21 নম্বৰ পৰা আৰম্ভ কৰিছো ইয়াত কৈছে the phrase they turned the pages which were yellow and crinkly is an example of তাৰমানে পেজ খিনি কথা কৈছে যেটো টাৰ্ন কৰে আৰু হেবোৰ yellow আৰু crinkly আছিল তাৰ হেতু কিহৰ এক্সাম্পল হয় বুলি কৈছে ইয়াত সিমিলি দিয়া আছে পাৰ্সোনালিফিকেশন ইমেজৰী আৰু হাইপাৰবল হেকিটা দিয়া আছে আমি ইয়াৰ কাৰেক্ট আনসাৰটো চাই লওঁ ইয়া কাৰেক্ট আনসাৰ আছে হেতু এটা ইমেজৰী ইয়াত আমি বৰ বিশেষ আলোচনা এই কাৰণে নকৰিলো কাৰণ এই বস্তুখিনি যিখিনি টাৰ্ম আছে এই গুটেখিনি টাৰ্ম আমি শিকি ল'ব লাগিব সিমিলি বুলিলে কি কয় পাৰ্সোনালিফিকেশন কি কয় ইমেজৰী বুলি কি কয় হাইপাৰবল বুলি কলে কি কয় এই গুটেখিনি একোটা লিটাৰেৰী টাৰ্মৰ ভিতৰত পৰে যিখিনি আমি চাই শিকি ল'ব লাগিব প্ৰথমতে সেই ডেফিনেশনখিনি শিকি ল'ব লাগিব তাৰ পিছতে আমি কথাবোৰ এই আনসাৰটো গম পাম গতিকে সেইবোৰ ওপৰত এটা ডেডিকেটেড ভিডিও এটা বনাম তেতিয়া তোমালোকে লিটাৰেৰী টাৰ্মছৰ ওপৰত বনাম তেতিয়া তুমি সেই বস্তুটোৰ পৰা এই বস্তুটোৰ আনসাৰটো তোমালোকে পাবা আগবাঢ়িছো নেক্সট কৈছে মাৰ্জি ইমাজিন ওল্ড স্কুল টু বি মাৰ্জি ইমাজিন কৰিছে যে ওল্ড স্কুল যেটো পুৰণা স্কুল হয় হেতু কেনেকুৱা ডাৰ্টি এণ্ড ওভাৰক্ৰাউডেড যেটো নেকি এনে গম পোৱা কাৰণ ডাৰ্টি বুলি কইলে ওল্ড সিস্টেম মানে আজিৰ স্কুলটো হেতু ডাৰ্টি কেতিয়াও হ'ব নোৱাৰে গতিকে হেতু স্কিপ কৰিয়ে গলা তাৰপিছত দিলে জয়ফুল এণ্ড ফুল অফ চিলড্ৰেন যে আনন্দিত আৰু ফুল অফ চিলড্ৰেন বহুত ল'ৰা ছোৱালী আছে গতিকে হেতু হ'ব পাৰে ষ্ট্ৰিক এণ্ড ফ্ৰাইটেন বহুত মানে ভয় খোৱা বা বহুত ষ্ট্ৰিক হয় তেনেকুৱাও হ'ব নোৱাৰে সাইলেন্ট এণ্ড ডাল আৰু খুব নীৰৱ আৰু ডাল আছে হেতু হ'ব নোৱাৰে গতিকে আমাৰ বি হোৱাৰ সম্ভাৱনাটো আছে গতিকে চাও বি হয় নে নহয় yes it is be joyful and full of children next ahile 23 number why did Margie think kids in old schools were loved in it যে মাৰ্জিয়ে কিয় ভাবিছিলে যে ওল্ড স্কুলটোত ল'ৰা ছোৱালীয়ে ভাল পায় কিয় বুলি ভাবিছিলে সেই অপচনটো যদি হুদায় তেতিয়া কৈছে দে হ্যাড বেটাৰ মেচিনস বেটাৰ ভাল মেচিন আছিল আমাৰ মেচিনবোৰ ভাল আছে এতিয়া আমি যেটো পঢ়ি আছো হেতু কৈছে দে কুড ইন্টাৰেক্ট উইথ পিয়াৰ্স তেওঁলোকে পিয়াৰ্সৰ লগত ইন্টাৰেক্ট কৰিব পাৰে তোমালোকে এতিয়া আজিৰ তাৰিখত যদি কিবা বুজি নোপোৱা ইজনে আনজনক সুধিব পাৰিবা কিবা এটা জানিব পাৰিবা টিচাৰ্স গিভ নো হোমৱৰ্ক কাৰণ এই বয়সৰ যেটো আমি যেটো জেনাৰেশনে আমি যেটো ক্লাস কৰি আছো সেই ক্লাসটোত কি হয় কোনো ধৰণৰ হেৰি নাছিলে বুলি কয় টিচাৰ্সে কোনো হোমৱৰ্ক নিদিয়ে বুলি কয় হেতু মিছা কথা হেতু নহয় গতে হেতু আমি কাটিয়ে দিব পাৰো আৰু মেচিনৰ কথা কৈছে মাত্ৰ গল্প লৈহে লাৰ্নিং হয় গল্প লৈ লাৰ্নিং হয় বাট মাত্ৰ বুলি ক'লে হেতু এপ্লিকেবল নহয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব লাগে বি লেটস চেক দা আনসাৰ হেতু আছে yes they could interact with peers so আগবাঢ়িছো 24 কৈছে which theme dominates the story এই গোটেই ষ্টৰীটো ডমিনেট কৰে আমাৰ মাৰ্জিৰ যেটো লেসন আছে দা ফান দে হেড সেই যেটো ষ্টৰীটো হেতু কি থিমটো কি ডমিনেটিং থিমটো কি যে হেতু আছে alienation in future societies এটা কৈছে alienation in future society যেন ফিউচাৰ সোসাইটি আজি সমাজখন মানে আজিৰ পৰা বহুত দূৰলৈকে যেতিয়া আমাৰ ফিউচাৰ পাম তাত তাৰমানে আমি কি হ'ম অকলশৰীয়া হৈ পৰিম কিবা মেচিন ডিসনেল আজিও হৈ পৰিছো কিছু মানে আমি মোবাইলটো লৈ পেনে পাঁচজন ফ্যামিলি মেম্বাৰ বহি আছে পাঁচজন ফ্যামিলি মেম্বাৰৰ ভিতৰত পাঁচজনৰ ওচৰত যদি মোবাইল আছে সবেই দেখিবা সবেই মোবাইলৰ লগত এংগেজ হৈ আছে কিন্তু নিজে ঘৰত কোনে কি হৈ আছে কাৰ হেতু খবৰ নোৱাৰে কিন্তু সেই মানে ফেসবুকত বা যে সোশ্যাল মিডিয়াত কাৰ কি পেটৰ বিষ হৈছে কি হৈছে আমুক হৈছে তাক আকৌ এডভাইস কৰি আছে তুমি এটো কৰিবা এটো কৰিবা এটো কৰিবা কিন্তু এই ঘৰতে যে কি হৈ আছে কোনো খবৰ নাই সো এলিমিনেশন এটা ডাঙৰ প্ৰবলেম এটো মানে হ'ব বুলি কৈছে দুই নম্বৰ war যে warer যে যুদ্ধৰ প্ৰৱণতা বাঢ়ি যাব ফিউচাৰ তিন নম্বৰ কৈছে সুপিৰিয়ৰিটি অফ সায়েন্স ওভাৰ আৰ্ট সায়েন্সৰ সুপিৰিয়ৰিটি আহিব তাৰপিছত হিৰোইজম ইন চিলড্ৰেন ল'ৰা ছোৱালীৰ মাজত হিৰোইজম আহিব বীৰত্বমূলক কথা আহিব অলপ কথাবোৰ অলপ মানে গোটেইখিনি কথাখিনি অলপ মানে টাচ কৰি যোৱাৰ নিচিনা পটককে কাটি দিব নোৱাৰো বা মই যেটো আলোচনা কৰিলো সেইটোৱে হৈছে এক নম্বৰ কথাটো ফিউচাৰত আমাৰ হেতু প্ৰবলেম হ'ব অলৰেডি এতিয়াও হৈ আছে মোবাইল লৈ পেনে সবে বহি আছে ঘৰৰ মানুহে চিনি নাপায় মানুহে কিন্তু সোশ্যাল মিডিয়াতহে মানে ফ্ৰেণ্ডশ্বিপটো হয় আমাৰ এনেই দেখোন ফ্ৰেণ্ডশ্বিপ কৰিবলৈ
মাজত আমাৰ গাঁৱত ঢেৰ ফ্ৰেণ্ড থাকে দেখোন আমি বহুতে ইজনে এজনক হেল্প কৰোঁ কিন্তু আমি আকৌ দেখাবলৈ যাওঁ আমি হেল্প কৰোঁ ছ'চিয়েল মিডিয়াত দেখাবলৈ যাওঁ কাক কি কমেণ্ট কৰিলোঁ কমেণ্টহে ডাঙৰ কথা যেনিবা হৈ পৰিলে কিন্তু বাস্তৱতে আমি কিবা এটা হেল্প কৰিব পাৰোঁ সেইটোত মোৰ গুৰুত্ব নাহে কিন্তু কমেণ্ট কিবা এটা দিবলৈ গ'লে কিন্তু যাতে পিছ পৰি নাথাকে বাৰ্থডে উইচ কৰিবলৈ কমেণ্টটোহে দৰকাৰ আমি মুখেৰে ভাৰ্বেলি যিটো কৰোঁ সেইটো যেনিবা কামেই নাই তেনেকুৱা নিচিনা হৈ পৰিলে গতিকে অকলশৰীয়া হৈ পৰিছে ফিউচাৰ সেইটোকে দেখাব বিচাৰিছে চ' নেক্সট আহিলে হুইচ দ্য ৱৰ্ড টেলিবুক ইন দ্য ষ্টৰী ৰেফাৰ্ছ টেলিবুক বুলি ক'লে ষ্টৰীটোৱে কি ৰেফাৰ কৰে কি বুজায় যে সেইটো হৈছে এ মুভিং পিকচাৰ বুক হা মুভিং পিকচাৰ বুক মানে চলি থকা পিকচাৰ বুক এখন হৈছে এন ই বুক ৰেড অন স্ক্ৰীন এটা ই বুক যিটো কয় আমি ই বুক যিবোৰ পাইছোঁ সেইটো স্ক্ৰীণত পঢ়াৰ ই বুক হলোগ্ৰাফিক প্ৰজেক্ট এটা হলোগ্ৰাফিক প্ৰজেক্ট বুলি কৈছে আ বুক ফৰ টেলিপেথিৰ কাৰণে এটা কিতাপ অৱশ্যে ইয়াত কথাটো চাবা এই দুইটাই অলপ ক্লজিং এ আৰু বি দুইটাই অলপ ক্লজিং বাকীটো মানে চি ডিটো আমি কেঞ্চেল কৰিব পাৰোঁ সেইটো হৈছে ই বুক যিটো নেকি আমি স্ক্ৰীণত পঢ়িব পাৰোঁ কিন্তু এইটো নহয় কেলে এক নম্বৰটো সেইটো পিকচাৰ বুক বুলি কৈছে পিকচাৰ বুক নহয় তাৰমানে এইটো সেইকাৰণে স্কিপ কৰিব পাৰিলোঁ আমি নেক্সট আহিলে 24 টমি ফাউণ্ড প্ৰিণ্টেড বুকছ ইনফেৰিয়ৰ বিকজ টমিৰ মতে প্ৰিণ্টেড বুকছখিনি ইনফেৰিয়ৰ হয় মানে ছুপিৰিয়ৰ আৰু ইনফেৰিয়ৰ বেছি ভাল কম ভাল তাৰমানে প্ৰিণ্টেড বুকবোৰ কম ভাল কেলে মানে তাৰমানে আল্টিমেটলি এইটো বুজাইছে যে এই প্ৰিণ্টেড বুকবোৰৰ এটা দুখো থাকিব গুণো থাকিব চব বস্তুৰ সেইটো দুখটো কি যে হৈছে দে বিকাম ইউজলেছ আফটাৰ ওৱান ৰিডিং তাৰপিছত দিছে দে হেড ন' এনিমেশ্যন সেইখিনি কোনো এনিমেশ্যন নহয় তাৰমানে এনিমেশ্যন মানে জীৱন্ত কৰিব নোৱাৰে কিবা এটা মানে ভিডিঅ'ৰ নিচিনা নহয় চিটো কৈছে দে ৱেৰ টু হেভি বহুত গধুৰ হয় ডিটো কৈছে দে লেকড ইণ্টাৰেক্টিভ ফিচাৰ্ছ তাত মানে ইণ্টাৰেক্টিভ ফিচাৰ্ছ মানে ইটোৱে এইটোক যিটো আমি ইণ্টাৰেকশ্যন কৰোঁ সেই ইণ্টাৰেক্টিভ যিটো বৈশিষ্ট্য সেইটো নাই বুলি কৈছে ইয়াত আমাৰ প্ৰথমটো একদম ডাইৰেক্টলি হৈ আছে সেইটো হৈছে ইউজলেছ টমিয়ে নিজে কৈছে যে তুমি এবাৰ পঢ়াৰ পিছত কিতাপখন তাৰপিছত সেইটো ইউজলেছ হৈ যায় মানে কাম নাই সেইটো কিতাপৰ তুমি এবাৰ পঢ়িলা আজি 9ৰ কিতাপখন তোমালোকে পঢ়ি আছা ইংলিছ কিতাপখন যেতিয়া তোমালোকে পাছ কৰি যাবা তেতিয়া সেইখন কিতাপৰ কোনো প্ৰয়োজন নাই পেলাই দিয়া নিচিনা হয় চানা অলপ দি দিয়া নিচিনা হয়গৈ গতিকে সেইটো এটা কথা আছে সেইটোৱে মানে বহুত আমাৰ ক্ষতি কৰে পৰিৱেশৰ নেক্সট এইটো এনচাৰটো হৈছে দে বিকেম ইউজলেছ আফটাৰ ৰিডিং নেক্সট আহিলে মাৰ্জিছ মেচিনিকেল টিচাৰ ৱাজ অলৱেজ কেপ্ট মেচিনিকেল টিচাৰক সদায় ৰখা হৈছিলে ক'ত ৰখা হৈছিলে ইন দ্য লিভিং ৰুম ইন হাৰ ষ্টাডি ৰুম ইন দ্য কাণ্ট্ৰি অফিচ ইন দ্য লাইব্ৰেৰী ক'ত ৰখা হৈছিলে তোমালোকে জানাই সেইটো গতিকে এইটো বিষয়ে বৰ বিশেষ আলোচনা কৰিবলগীয়া নাই সেইটো হৈছে ইন হাৰ ষ্টাডি ৰুম নেক্সট হৈছে যে মাৰ্জি মাদাৰ ৰিপ্ৰেজেণ্ট মাৰ্জিৰ মাদাৰ কি বুলি প্ৰতিনিধিত্ব কৰিছে ব্লাইণ্ড ফেইথ ইন ট্ৰেডিশ্যনৰ ওপৰত মানে পৰম্পৰাৰ ওপৰত অন্ধবিশ্বাস ৰাখিছিলে নেকি ডিপেণ্ডেঞ্চ অন অফিচিয়েল অথৰিটিৰ ওপৰত বেছি ডিপেণ্ডেণ্ট নাছিলে নেকি মানে নিৰ্ভৰ কৰি থাকে সেইটো চাইণ্টিফিক টেম্পাৰমেণ্টত বেছি বুজাইছিলে নেকি তেনেকুৱা ৰিপ্ৰেজেণ্ট কৰিছিলে নেকি ৰেজিষ্টেঞ্চ টু মেচিনৰ যিটো ৰেজিষ্টেঞ্চ সেইটো বুজাইছে নেকি চাই লওঁ সেইটো হৈছে ডিপেণ্ডেঞ্চি অন অফিচিয়েল অথৰিটি হয় মানে মাৰ্জিৰ মাকে উপায় নাই আৰু গৈ পিনে অফিচৰ ওপৰতে ডিপেণ্ড থাকিব লাগিব তাৰমানে আজি এইটো খেলিমেলি হ'ল কালি এইটো খেলিমেলি হ'ল গৈ পিনে আকৌ অফিচত যোৱা সেইটো ৰিপেয়াৰ কৰা সেইটো এটা এনেকুৱা হৈ গ'ল নিজে স্বাধীন মানে বুজাব নোৱাৰি মানে নিজে কোনো স্বাধীনতা নথকা নিচিনা হৈছে যে এটা আমাৰ আজিৰ তাৰিখত কি হয় এজন গাৰ্জেনে সেই ইমান হেৰি কৰি থাকিব নালাগে ল'ৰা ছোৱালী স্কুললৈ গ'ল স্কুলৰ প্ৰব্লেমবোৰ ছল্ভ হৈ গৈ থাকিলে কিন্তু তাত আকৌ প্ৰব্লেমবোৰ নিজে ক্ৰিয়েট হৈ থাকে আজি ইটো হ'ব কালি ইটো হ'ব মানে যিকোনো বস্তু মোবাইল এটা যদি চলাবলৈ যোৱা মোবাইলটো স্মুথলি সদায় চলি নাথাকে নতুন 2 বছৰ চলিব তাৰপিছত চাবা আজি ইটো প্ৰব্লেম কালি সিটো প্ৰব্লেম ইটো হৈ যায় ইটো হ'লে ইটো হৈ যায় বহুত বস্তু খেলি মেলি লাগি থাকে মেকানিকক লৈ যাবলৈ সেই বস্তুটো তাৰমানে তাতো তেনেকুৱা ধৰণৰ আছে অফিচিয়েল অথৰিটিৰ ওপৰত ডিপেণ্ডেঞ্চিটো বহুত আছে নেক্সট হৈছে 29 কথাটো সুধিছে দ্য ফিউচাৰিষ্টিক ছেটিং হাইলাইটছ যে ফিউচাৰিষ্টিক ছেটিঙে কি হাইলাইটছ কৰে যে এনভাইৰনমেণ্ট ডিক্লাইন হোৱা ইণ্ডিভিজুৱেল আইচলেশ্যন পাৱাৰ অফ ইমাজিনেশ্যন জয় অফ ডিছকভাৰী মানে ফিউচাৰিষ্টিক ছেটিং মানে ভৱিষ্যতৰ কেনেকুৱা ধৰণৰ হ'ব সেইটো বুজাইছে এনভাইৰনমেণ্টটো ডিক্লাইন হ'ব নেকি ইণ্ডিভিজুৱেল আইচলেশ্যন হ'ব নেকি ব্যক্তিগতভাৱে অকলশৰীয়া হৈ যাব নেকি সেই কথাটো আকৌ আহিছে সেইটোৱে হ'ব লাগে পাৱাৰ অফ ইমাজিনেশ্যন মানে কল্পনা কৰা শক্তি তাৰপিছত জয় অফ ডিছকভাৰী কৰাৰ আনন্দ গতিকে সেইটো একেই কথাই আকৌ সুধিছে এতিয়া ইণ্ডিভিজুৱেল আইচলেশ্যন বুলি কৈছে সেইটোৱে হ'ব লাগে সেইটোৱে হয় ইণ্ডিভিজুৱেল আইচলেশ্যন নেক্সট কৈছে হুইচ কেৰেক্টাৰ শ্ব'ড
মোৰ এডাপ্টেবিলিটি টুৱাৰ্ডছ টেকন'লজি কোনটো কেৰেক্টাৰে বেছি টেকন'লজিৰ প্ৰতি বেছি এডাপ্টেবিলিটি কোনটো কেৰেক্টাৰে দেখাইছে মানে টেকন'লজিটোক একচেপ্ট কৰিছে বৰ সহজতে একচেপ্ট কৰিছে কোনে কৰিছে সেইটো সাধাৰণতে আমি দেখা পাওঁ টমিৰ মাজত বাকীখিনি ইমান এডাপ্টেবিলিটি নাই পোৱা গতিকে আমাৰ এনচাৰটো হ'ব টমিয়ে তাৰমানে সি মানে সেই বস্তুৰ লগত এডাপ্ট আহি গ'ল তাৰমানে সি চব বস্তু জানে আৰু সি চব বস্তু ধুনীয়াকৈ কৰি থকাব পৰা হ'লগৈ বাকীখিনি কিন্তু মাৰ্জিয়ে ইমান ভাল নাপায় ক্লাছটো কিন্তু টমিয়ে ক্লাছটো ভাল পাইছিলে নেক্সট আহিল দ্য কাণ্ট্ৰি ইনস্পেক্টৰ্ছ চিয়াৰফুল এপিয়াৰেঞ্চ ছাজেষ্ট কাণ্ট্ৰি ইনস্পেক্টৰজনে খুব চিয়াৰফুল এপিয়াৰেঞ্চ আছে মানে খুব হাঁহিমুখে আছে সেইটো কি বুজাইছে ইনডিফাৰেঞ্চ এনকাৰেজমেণ্ট আইৰনি ছাটায়াৰ কি বুজাইছে এনকাৰেজমেণ্ট বুজাব লাগিব ইয়েছ সেইটো এনকাৰেজমেণ্ট কৰে তাৰমানে বাচ্চাবোৰক উৎসাহিত কৰে নেক্সট আহিছে হোৱাই ৱাজ মাৰ্জি ডিছএপইণ্টেড আফটাৰ দ্য ৰিপেয়াৰ হোৱাৰ পিছত মাৰ্জিয়ে কিন্তু মনটো বেয়া হৈ গ'ল কেলৈ হৈ গ'ল সেইটো সুধিছে দ্য মেচিন ৱাজ ষ্টিল ব্ৰকেন সেইটো নহয় মেচিনটো ভাঙি যোৱা নাছিলে গতিকে আমি এইটো কাটি দিওঁ শ্বি এক্সপেক্টেড হাৰ টিচাৰ টু বি ৰিমুভ তাই কৈছিলে যে টিচাৰটোক ৰিমুভ কৰি দিব নেকি সেইটো হ'ব পাৰে চাই লওঁ শ্বি ৱান্টেড টু বি এ ৰিয়েল স্কুল এটা বিচাৰিছিলে সেইটোও হ'ব পাৰে শ্বি লাইক দ্য অল্ড লেচনছ বেটাৰ আগৰ লেচনবোৰ বেছি ভাল পাইছিলে লেচনৰ লগত কোনো কথা নাই সেই দুটাৰ ভিতৰতে আমি কোনটো কাৰেক্ট হ'ব চাওঁ গতিকে সেইটো হ'ব যে শ্বি এক্সপেক্টেড হাৰ টিচাৰ টু বি ৰিমুভ হয় তাই আশা কৰিছিলে যে তাৰ যিটো হেৰি আছে লেচনবোৰ আছে টিচাৰজনক ৰিমুভ কৰি দিব আঁতৰাই দিব বুলি আশা কৰিছিলে অৱশ্যে এটা কথা দেই শ্বি ৱান্টেড আ ৰিয়েল স্কুল এই কথাটো একেবাৰে নুই কৰিব নোৱাৰোঁ তাই নতুন ৰিয়েল স্কুল বিচাৰিছিলে হয় সেই বস্তু তাৰ মাজত আহিছিলে কিন্তু তেতিয়ালৈকে সিমান এটা প্ৰভাৱ পৰা নাছিলে গতিকে তুমি বেছি কাৰেক্ট হ'ব বি নেক্সট আহিলে হোৱাট ইজ ইমপ্লাইড বাই টিচাৰ্ছ হেড টু বি এডজাষ্টেড টু ফিট দ্য মাইণ্ড অফ ইচ বয় এণ্ড গাৰ্ল মানে টিচাৰ্ছে কি কৰিব লাগে এডজাষ্ট কৰিব লাগে ল'ৰা ছোৱালীক যে শিকাবলৈ কাৰণে টিচাৰে এডজাষ্ট কৰিব লাগে টিচাৰে যেনিবা এনেকুৱা হ'ব লাগিব ষ্টুডেণ্ট কেনেকুৱা ষ্টুডেণ্টে ধৰা গানৰ ভাষাত শিকাব লাগে ল'ৰাটোক তেতিয়া গান ভাল পায় তো গানৰ ভাষাত শিকাব লাগে চিনেমা ভাল পায় চিনেমাৰ ভাষাত নাটকৰ ভাষাত নাটকৰ যাৰ যেনেকুৱা ইণ্টাৰেষ্ট তেনেকৈ টিচাৰজন চেঞ্জ হৈ যাব লাগে এই কথাটো কৈছে সেই বস্তুটো ইমপ্লাইড হৈছে কোনটো বেছি মানে প্ৰযোজ্য চাওঁ মেচিন ৱেৰ ৰিজিড কিন্তু মেচিনবোৰ ৰিজিড হয়ো হিউমেন টিচাৰ্ছ কাষ্টমাইজ লেচন হিউমেন টিচাৰে কি কৰে লেচনবোৰ কাষ্টমাইজ কৰিব পাৰে কাক কেনেকৈ শিকাব লাগে তেনেকৈ ভাগ কৰি ল'ব পাৰে চবেইতো একেধৰণে ভাল নাপায় গতিকে মানুহ এজনে কি কৰিব পাৰে মই এজন মানুহ চ' কোনে কেনেকৈ শিকালে বেছি ভাল পাব সেইটো মই কাষ্টমাইজ কৰি ল'ব পাৰোঁ যে আমুক এইকেইটা লেচন এইকেইটা ল'ৰা ছোৱালীক আমি এনেকৈ শিকাম এইকেইটা ল'ৰা ছোৱালীক আমি এনেকৈ শিকাম তেনেকৈ ভাগ কৰি ল'ব পাৰোঁ যদি ইচ্ছা কৰা হয় তাৰপিছত কৈছে এডুকেশ্যন বিকামছ ষ্টেণ্ডাৰ্ডাইজ এডুকেশ্যন বেছি ষ্টেণ্ডাৰ্ডাইজ হৈছে লাৰ্ণিং ৱাজ ওৱান ছাইড ফিটছ অল চাই লওঁ আগতে এনচাৰটো এইটো হিউমেন টিচাৰ কাষ্টমাইজ লেচন সেই কথাটোৱে মই কৈছোঁ হিউমেন টিচাৰৰ এটা প্লাছ পইণ্ট আছে হিউমেন টিচাৰ কাষ্টমাইজ কৰিব পাৰে কিন্তু মেচিনে কাষ্টমাইজ কৰিব নোৱাৰে ইউটিউবত তুমি চাব পাৰিবা কিন্তু ইউটিউবে যেনেকৈ টিচাৰজনে যেনেকৈ ইচ্ছা কৰিছে তেনেকৈহে দেখাব কিন্তু তুমি যদি তেনেকৈ বুজি নাই পোৱা তুমি যদি তাক কোৱা যে নহয় মই এনেকৈ বুজি পোৱা নাই মোক অলপ এইটো ইমান টানকৈ নহয় অলপ সহজত বুজাই দিয়ক সি নোৱাৰে সেইটো কাষ্টমাইজ কৰিব কিন্তু তুমি টিচাৰজনক যদি কৈ দিয়া যে ছাৰ মানে কথাবোৰ মই বুজি পোৱা নাই আপুনি অলপ সহজ ভাষাত মোক বুজাই দিয়কচোন তেতিয়া মানুহজনে সহজ ভাষাত বুজাই দিব পাৰে সেইটো এটা ডাঙৰ ডিফাৰেঞ্চ হৈছে মেচিন আৰু মানুহৰ মাজত গতিকে সেই বস্তুটো তাৰ সেই ফিউচাৰিষ্টিক সমাজত নাই চ' আগবাঢ়িছোঁ মেচিন এনভিড অল্ড স্কুল মাৰ্জি এনভিড অল্ড স্কুলছ বিকজ মাৰ্জি এটা মানে অল্ড স্কুলক লৈ মানে এটা হিংসাত্মক ভাৱ এটা মানে লোভনীয় ভাৱ এটা বুজাইছে ইয়াত মানে আকৰ্ষণীয় ভাৱ এটা বুজাইছে আছিলে কেলেই দে হেড প্লেগ্ৰাউণ্ডছ তেওঁলোকৰ প্লেগ্ৰাউণ্ড আছিলে দে অফাৰ্ড হিউমেন কানেকশ্যন তেওঁলোকে মানুহৰ মাজত কানেকশ্যন হৈছিলে দে হেড ফিউৱাৰ এক্সাম তাহাঁতৰ পৰীক্ষা কম আছিলে দে ইউজ কালাৰফুল বুকছ তেওঁলোকে কালাৰফুল বুকছ বিচাৰিছিলে গতিকে ইয়াত সেইটো হৈছে হিউমেন কানেকশ্যন মানে হিউমেন ইণ্টাৰেকশ্যন মানুহে মানুহৰ লগত কথা পাতিব পাৰে সেইটো মানুহৰ এটা স্বভাৱ মানুহে সদায় তহঁতে যেতিয়া মই যদি কওঁ যে তহঁতক চবকে অকলে অকলে ক্লাছ কৰিম ক্লাছ তহঁতৰ বৰিং হৈ যাব তহঁতি চবে একেলগে থাকিবি তেতিয়াহে ক্লাছটো কৰি ভাল লাগে মোৰো ভাল লাগে তহঁতৰো ভাল লাগে তহঁতি ইজনে ইজনক কিবা সুধিব পাৰি ক'ব কিন্তু যদি এনেকুৱা হয় যে আজি ক্লাছটোত অকলে এজন বা দুজন ষ্টুডেণ্ট আহিছে তেতিয়া সেইটো ক্লাছটো কৰিবলৈ মন নাযায় কেলেই কাৰণ সেই বস্তুটো হিউমেন কানেকশ্যনটো কমি যায় গতিকে যিমান হিউমেন বেছি হ'ব সিমানে বেছি ধুনীয়া ক্লাছ হ'ব এতিয়া বেছি ষ্টুডেণ্ট হ'লে আমি আৰু বেছি ভালকৈ ক'বলৈ আমাৰ মন যায় চ' সেইটো দৰকাৰ হয় চ' এনচাৰটো হৈছে দে অফাৰ্ড হিউমেন কানেকশ্যনছ তাৰপিছত আহিলে দ্য ষ্টৰী ক্ৰিটিক্স টেকন'লজি বাই শ্বয়িং মানে টেকন'লজিটোক ক্ৰিটিক কৰে
কি বুলি দেখাইছে মানে সমালোচনা কৰে কেনেকৈ কৰে চিলড্ৰেন ৰিজেক্টিং ইট এণ্টায়াৰলি মানে ল'ৰা ছোৱালীয়ে কি কৰে টেকন'লজিটোক সম্পূৰ্ণৰূপে ৰিজেক্ট কৰে ভাল নাপায় তো মেচিন ৰিপ্লেচ হিউমেন ৱাৰ্মথ মেচিনে কি কৰে হিউমেন ৱাৰ্মথক ৰিপ্লেচ কৰে সেইটো হ'ব নোৱাৰে হিউমেন ৱাৰ্মথক মেচিনে ৰিপ্লেচ কৰিব নোৱাৰে তাৰপিছত পেৰেণ্টছ ডিষ্ট্ৰইড গেজেটছ মা দেউতাই মানে মোবাইল চোবাইল যিবোৰ গেজেট আছে সেইবোৰ ভাঙি পেলায় সেইটো তেনেকুৱা নহয় চাইণ্টিফিক ফিয়াৰিং প্ৰগ্ৰেছ মানে চাইণ্টিফিক যিটো চাইণ্টিষ্টৰ যিটো ভয় ভাৱ এটা আছে চাইণ্টিষ্টৰ প্ৰতি এটা ভয় ভাৱ আছে এটা সদ্ভাৱ আছে মানে ডিমেৰিটছ বুলি কওঁ সেই ডিমেৰিটছটো প্ৰগ্ৰেছ হৈছে বুলি কৈছে ইয়াত ক্ৰিটিক কেলে কৰিছে সেই বস্তুটো চাই লওঁচোন মই তাৰ ওপৰত হেৰি কৰিম মেচিন ৰিপ্লেচিং হিউমেন ৱাৰ্মথ সেইটো এইটো মানে দেখাইছে সেইটো ক্ৰিটিক কৰি দেখাইছে যে মেচিনে মানুহৰ জেগা ল'ব বিচাৰিছে কিন্তু সেইটো হ'ব নোৱাৰে সেইমতে এই কথাটো কৈছে নেক্সট হৈছে মাৰ্জি ডিছলাইক অফ মেচিন টিচাৰ্ছ ফ'ৰ্চছ মেচিনক যে মাৰ্জিয়ে ভাল নাপায় সেইটোৱে কি বুজায় কলাপছ অফ ফিউচাৰ ছ'চাইটি যে ফিউচাৰ ছ'চাইটি ধ্বংস হৈ যাব সেইটো বুজায় যে ৰিটাৰ্ণ অফ প্ৰিণ্টেড বুকছ মানে প্ৰিণ্টেড বুকছৰ ৰিটাৰ্ণটো বুজাইছে এণ্ডৰিং নিড ফৰ হিউমেন ইণ্টাৰেকশ্যন ইন লাৰ্ণিং যে লাৰ্ণিঙত সদায় হিউমেন ইণ্টাৰেকশ্যন লাগিব শিকিবলৈ হ'লে মানুহৰ লগত ইণ্টাৰেকশ্যন হ'ব লাগিব তুমি জ্ঞানটো তেনেকৈ হয়গৈ এবাণ্ডনমেণ্ট অফ মেথেমেটিক্স চাওঁ কোনটো শুদ্ধ উত্তৰ গতিকে চিটো হ'ব লাগে হয় এণ্ডৰিং ফৰ নিড মানে এণ্ডৰিং নিড হিউমেন ইণ্টাৰেকশ্যন ইন লাৰ্ণিঙত তাৰমানে তোমাৰ ধৈৰ্য ৰাখিব লাগিব তুমি আৰু মানুহৰ মাজত ইণ্টাৰেকশ্যন হ'ব লাগিব নেক্সট কৈছে 37 হুইচ লিটাৰী ডিভাইচ মষ্ট চেণ্ট্ৰেল টু দ্য ষ্টৰী ইয়াত আকৌ সেই বস্তুটো লিটাৰী ডিভাইচ মই যে এটা কৈছিলোঁ প্ৰথমতে সেই কথাটো ইয়াত আকৌ আহিলে আইৰনি এলেগৰী পেৰাডক্স আৰু ফৰশ্বেড'য়িং এই চাৰিটা আইৰনি ডিভাইচ সেইটো কোনটো হয় ষ্টৰীত সেইটো আইৰনি আহিছে গতিকে এইখিনি কথা তোমালোকে লিটাৰী ডিভাইচত আমি আলোচনা কৰিম তাৰপিছত আহিলে যে আইজাক আজিমভ পৰ্ট্ৰেইট অফ এডুকেশ্যন ৰিফ্লেক্টছ হিজ কনচাৰ্ণ এবাউট মানে লেখকৰ কথা কৈছে আমাৰ এই পাঠটোৰ লেচন হৈছে যিটো লেখক হৈছে সেইজন হৈছে এইজন আইজাক এছিমভ সেইজনৰ কথা কৈছে যে সেইজনে কি কৰিছে এটা পিকচাৰ দেখাইছে এডুকেশ্যনৰ সেইটো ৰিফ্লেক্ট কৰে যে পিকচাৰটোৱে ৰিফ্লেক্ট কৰে কিহৰ ওপৰত যে অভাৰ পপুলেশ্যন বহুত বেছি মানে জনসংখ্যা বৃদ্ধি নহয় ইয়াত জনসংখ্যা বৃদ্ধিৰ কথা কোৱা হোৱা নাই পলিটিকেল কৰাপশ্যন কোনো পলিটিকেলৰ কথা কোৱাই নাই কৰাপশ্যনৰ কথা নাহে এনভাইৰমেণ্টেল কলাপছ এইবোৰ নাহে গতিকে ইয়াত কি আহিব চাওঁ আমি ব্লাইণ্ড মেচিনাইজেশ্যন মানে মেচিনৰ ওপৰত ডিপেণ্ড কৰা সেইটো মানে অন্ধভাৱে মেচিনৰ ওপৰত ডিপেণ্ড কৰা তাৰমানে মোবাইলে যি ক'লে সেইটোৱে সঁচা আৰু বাকী মানুহে কিবা এটা কৈ আছে এইটো নাই নহ'ব মোবাইলে এইটো কৈছে নহয় তেনেকুৱা ধৰণৰ সেইটো ব্লাইণ্ড মেচিনাইজেশ্যন বুলি কোৱা হয় নেক্সট হৈছে যে কণ্ট্ৰাষ্ট বিটুইন ৰিয়েল বুক এণ্ড টেলিবুক টেলিবুক আৰু ৰিয়েল বুকৰ মাজত যিটো পাৰ্থক্য সেইটো ক'ত ওলাইছে ক্লাছ ষ্ট্ৰাগল যে শ্ৰেণীৰ মাজত যিটো সংঘৰ্ষ পাষ্ট ফিউচাৰ লাৰ্ণিং মেথড সেইটো হৈছে পাষ্ট আৰু ফিউচাৰৰ লাৰ্ণিং মেথডৰ ওপৰত হৈছে ৰুৰেল ভাৰ্চেছ আৰ্বান হৈছে গাঁৱৰ আৰু টাউনৰ মাজত ডিফাৰেঞ্চ হৈছে ফিকশ্যন আৰু নন ফিকশ্যন সেইবোৰ আহিছে সেইটো নহয় আচলতে পাষ্ট আৰু ফিউচাৰ কথা আহিব বৰ্তমান আৰু ভৱিষ্যতৰ কথা আহিব য়েছ সেইটো হৈছে আৰু আজি আমি শেষৰটো লৈছোঁ হুইচ অফ দ্য বেষ্ট ডেছক্ৰাইব মাৰ্জিছ ফিলিংছ এবাউট অল্ড স্কুল এট দ্য এণ্ড অল্ড স্কুলৰটো কোনটো আটাইতকৈ বেছিকৈ বেষ্ট ডেছক্ৰাইব কৰা হৈছে ৰেচনেল ইণ্ডিফাৰেঞ্চ চিনিকেল ৰিজেকশ্যন ৰোমাণ্টিক ফেচিনেশ্যন প্ৰেক্টিকেল একচেপ্টেঞ্চ চাই লওঁ আমি এনচাৰটো সেইটো হৈছে ৰোমাণ্টিক ফেচিনেশ্যন তোমালোকে কুৱেশ্যন এনচাৰখন চাই থাকিবা আৰু এইখিনি যেতিয়া আমি আলোচনা কৰি থাকিম ই আমাক হেল্প কৰিব টেক্সটটোক এপ্ৰ'চ কৰিবলৈ কাৰণে গতিকে আজিলৈ আমি ইয়াতে সামৰিছোঁ থেংক ইউ ফৰ ৱাচিং